দিন হাজিৰা কৰা পিতৃৰ সপোন পূৰ কৰিলে পুত্ৰই। সদ্য ঘোষিত অসম আৰক্ষীৰ ইউবি পদত নিযুক্তি লাভ কৰিলে নগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকে। সদ্য ঘোষিত অসম আৰক্ষীৰ ইউবি পদত নগাঁৱৰ চামগুৰিৰ গেন্ধালী গাঁৱৰ বিশ্বজিৎ গগৈয়ে নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে দিন হাজিৰা কৰা পিতৃ মাতৃসহ গাঁৱৰ ৰাইজ। গেন্ধালী গাঁৱৰ দিন হাজিৰা কৰা পিতৃ দুৰ্লভ গগৈ আৰু মাতৃ জুনু গগৈৰ পুত্ৰ বিশ্বজিৎ গগৈয়ে অসম আৰক্ষীৰ ইউবি পদত নিযুক্তি লাভ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে। বিশ্বজিৎ গগৈয়ে 2020-21 চনৰ পৰাই অসম আৰক্ষীৰ লগতে বিভিন্ন বিভাগত এটা চৰকাৰী চাকৰিৰ বাবে অনুশীলন কৰি আছিল। অৱশেষত সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি লাভ কৰে। পুত্ৰই স্বচ্ছ নিকাভাৱে অসম আৰক্ষীত নিযুক্তি পোৱাৰ পিছতেই আৱেগিক হৈ পৰে। স্বচ্ছ নিকাভাৱে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক নিযুক্তি দিয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। পুত্ৰৰ এই সাফল্যৰ বাবে পিতৃ আৰু মাতৃয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পুত্ৰই কৰ্তব্যনিষ্ঠা নিকা ভাৱমূৰ্তিৰে সুনাগৰিক হৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে এইখন সুবিধা দিয়াৰ কাৰণে। কাৰণ আমি দুখীয়া মানুহ, আমি টকা পইচা দিশটোত আমি বহুত দুৰ্বল। আমি ভয় খাই আছিলোঁ যে টকা পইচা দিশটোত অকণমান কিবা খেলি মেলি হ'ব বুলি, কিন্তু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি সহায় কৰাৰ কাৰণে তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিব পৰা নাছিলোঁ তেনেকৈ, ল'ৰাটো বহুত কষ্ট কৰিছিলে, সেইটো কাৰণে আশা কৰিছিলোঁ, কিন্তু ভাবিছিলোঁ কি টকা পইচা কিবা আদান প্ৰদান হয় বুলি সেইটোকে ভয় খাই আছিলোঁ। কিন্তু এতিয়া ৰিজাল্টটো পাই বহুতেই ভাল লাগিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বহুত সহায় কৰিলে। আপোনাৰ যি পুত্ৰ আজি প্ৰথম চাকৰি পাইছে, জীৱনৰ প্ৰথম কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? বহুত আনন্দ লাগিছে, আনন্দত নিজে ভাঙি পৰিছোঁ মানে। নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্বজিৎ গগৈ। কোনটো গাঁওখনৰ নামটো কি? গেন্ধালী বেবিছে। তুমি কিহত চাকৰি কৰিছা বৰ্তমান? মই অসম আৰক্ষীৰ ইউবি বিভাগত নিযুক্ত হৈছোঁ। কোনটো ইউবি বিভাগত? কি ক'বা, যিহেতু স্বচ্ছ নিকাভাৱে এটা চাকৰি পাইছিলে, আশা আছিল নে? আশা আছিল, মামাৰ ওপৰতো আমাৰ আশা আছিল। মামাই যে এনেদৰে আমাৰ দুখীয়া শ্ৰেণীৰ লোকক তেনেদৰে এটা চাকৰি দিব বুলি, মামালৈ ধন্যবাদ থাকিল। লগতে কষ্টৰ ফলো পালোঁ। মা দেউতাৰো সপোন পূৰণ হ'ল। পিতৃ গেছ কোম্পানীৰ ৰান্ধনি কৰে, মাতৃ ঘৰতে থাকে। তুমি কিমান বছৰ ধৰি এই চাকৰিৰ বাবে কষ্ট কৰি আছিলা? মই প্ৰায় 3 পৰা 4 বছৰ ধৰি কষ্ট কৰি আছিলোঁ, ফলটো পাইছোঁগৈ। আগতে দিছিলানে নাই? এবাৰ প্ৰথম আগতে দিছিলোঁ, আৰ্মিত দিছিলোঁ, ফৰেষ্টত দিছিলোঁ, শেষত গৈ নাম নাহেগৈ। এইবাৰ সেইটো কাৰণে বেছি কষ্ট কৰিলোঁ, ফল পাইছোঁ। সেইটো মানে কি ক'ব, কেনেকুৱা লাগিছে আজি? সেই মনটো মানে ক'ব নোৱাৰিম আৰু, বহুত ভাল লাগিছে। কষ্টৰ ফল পাইছোঁ যে। পিতৃ মাতৃয়ে যথেষ্ট কষ্ট কৰিছে, বহুত কষ্ট কৰিছে মা দেউতাই। আগন্তুক দিনত তুমি কেনেধৰণে কাম কৰি যাম? চৰকাৰৰ নিয়ম মতে কাম কৰি যাম, যিবোৰ ভাল কাম হয় তেনেদৰে কৰি যাম। মা দেউতাৰ সপোনখিনি পূৰণ কৰিম, তেনেদৰে কাম কৰিম। তুমি অনুশীলন কেনেকৈ চলাইছিলা চাকৰিটোৰ বাবে? অনুশীলন মই ৰাতিপুৱা উঠোঁ, ৰাতিপুৱা ৰানিং কৰিব যাওঁ, আকৌ পাছবেলাও ৰানিং কৰোঁ। ৰাতিপুৱা লং ৰানিং দিলে পিছবেলা শ্বৰ্ট ৰানিং দিওঁ, তেনেকৈ মিলাওঁ। দিনত অকণ পঢ়োঁ, ৰাতিও পঢ়োঁ, তেনেদৰে কৰ্মজীৱনৰ প্ৰথম খোজ কি ভাবা তুমি? মা দেউতা যিহতে সুখী, মই সেইটোতে সুখী আৰু। মা দেউতাই যি বিচাৰে মা দেউতা হৈ কৰি যাম চব কাম। আপোনাৰ নামটো? মোৰ নামটো শ্ৰী দুৰ্লভ গগৈ। আপুনি কিহত কাম কৰে? মই গেন্ধালী বেবেৰীয়াৰ গেছ কোম্পানীতে ৰান্ধনি কৰোঁ। আজি পুত্ৰই আৰক্ষী বিভাগত চাকৰি পাইছে, হয়। কেনেকুৱা লাগিছে? আজি মোৰ বহুত আনন্দৰ দিন। এটা সৰু কোম্পানীত, গেছ কোম্পানীত ৰান্ধনি হিচাপে কাম কৰি আপুনি সকলোখিনি যোগাৰ কৰিব পাৰিছিল নে পুত্ৰৰ বাবে? কষ্ট হৈছিলে আৰু মোৰ মানে এনেকুৱা হয়, য'ত মানে 2 টকা খৰচ কৰিব লাগে তাত মই 1 টকাহে খৰচ কৰোঁ। আৰু চব মাইকী মানুহৰ হাতত, আমাৰ মাকৰ হাতত দিওঁ, আৰু তাই মানে পৰিচালনাবিলাক কৰে। আৰু তাই যদি পৰিচালনা নকৰিলেহেঁতেন মোৰ অসুবিধা এটা হ'লহেঁতেন। আৰু পুত্ৰই চাকৰি জীৱনৰ প্ৰথমটো খোজ দিছে, কি ক'ব পুত্ৰক এই ক্ষেত্ৰত? পুত্ৰক মই কি ক'ম, মোৰ কাৰণে মানে বহুত ধন্যবাদ তেওঁ, আৰু আমাৰ মা দেউতাকৰ ওপৰত আশীৰ্বাদ থাকিব তাৰ। কেতিয়াও সেইবিলাক মানে বিফলে নাযায়, আশা থাকিল মোৰ। এটকা নিদিয়াকৈ চাকৰি এটা আজি পাইছে, সেয়াই মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মালৈ বহুত ধন্যবাদ। আৰু এনেকুৱা এটা কাম পাবলৈ হ'লেও আগতে কিমান এটা হেৰি হয়।
কিন্তু এতিয়া বহুতখিনি মানে সুবিধা পাইছে আৰু ৰাইজে বা আৰু হওক ল'ৰা ছোৱালী আমাৰ দুখীয়াসকলৰ ল'ৰা ছোৱালী সকলো মানে ভৱিষ্যত যে এনেকৈ সুখময় হয় তাৰ কাৰণে মানে আশা থাকিল আৰু নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন চৌহানা লাইভ।